ফ্ৰেণ্ড, হেপী নিউ ইয়াৰ। নতুন বছৰৰ শুভেচ্ছা থাকিল। আজি আমি নতুন বছৰ বুলি ফুৰিব আহিছোঁ লংকেশ্বৰ মন্দিৰ। এয়া মোৰ লগত আছে মীৰা বাইদেউ, এয়া মোৰ ছোৱালী আৰু আগত আছে পাৰ্টি। নতুন বছৰ বুলি ফুৰিব আহিছোঁ আপোনালোকৰ লগত। মন্দিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মন্দিৰত বহুত মানুহ, ব'লক মন্দিৰলৈ যাওঁ। এতিয়া ৰাস্তাতে আছোঁ। মন্দিৰত অহা মানুহ চাওক, বহুত মানুহ, বহুত এয়া মন্দিৰৰ গেট এইখন। মানুহ দেখিছে কিমান মানুহ হৈছে মন্দিৰত। আজি জানুৱাৰী 1 তাৰিখ, সেইকাৰণে মানুহ বহুত। মন্দিৰত চাকি জ্বলোৱাৰ কাৰণে বাহিৰৰ পৰাই আমি চাকি ধূপ ল'লোঁ। মন্দিৰৰ এইখন মেইন গেট হয়। এইখন গেটেৰে ভিতৰত সোমাব লাগে। গেটৰ সন্মুখতে এটা গণেশ মন্দিৰ আছে। প্ৰথমতে গণেশ মন্দিৰটোত সেৱা কৰি ভিতৰত সোমাব লাগে। আজি আহি ভালে লাগিল, মানুহ বহুত লগ পালোঁ, চিনাকি মানুহো লগ পালোঁ, বহুতে ভাল লাগিল। মন্দিৰত কোনো দিব নোৱাৰে। এয়া লংকেশ্বৰ মন্দিৰৰ সন্মুখতে এটা গণেশ মন্দিৰ আছে। লংকেশ্বৰ মন্দিৰৰ ওপৰত উঠি আছোঁ আমি, বহুত ওপৰত, মানুহ বহুত। লংকেশ্বৰ মন্দিৰৰ ৰাস্তা চাওক, চাইডবিলাক ৰাস্তাটোৰে গৈ ভালে লাগিছে। দুফালে জংঘল, মাজতে মন্দিৰত যোৱা চিৰিকেইটা বগাই বগাই যোৱা, কিন্তু বহুত ভাগৰ লাগে। আচলতে ইমান চিৰি বগোৱা অভ্যাসো নাই, সেইকাৰণে ভাগৰ লাগিছে। যিবিলাকে পাহাৰ বগোৱা অভ্যাস আছে বা পাহাৰৰ ওপৰত ঘৰ, তেওঁলোকৰ কাৰণে একো সৰু কথা হয়। আমাৰ কাৰণে বহুত ডাঙৰ কথা। বহুত ভাগৰ লাগি গৈছে খোজ কাঢ়োতে কাঢ়োতে। ইমান চিৰি বুলি জনা নাছিলোঁ। লংকেশ্বৰ মন্দিৰৰ ওচৰতে এইটো শনি মন্দিৰো আছে লগালগি। ফাইনেলি আহি লংকেশ্বৰ মন্দিৰ পালোঁ। বহুত ভাগৰ লাগিছে, বহুত চিৰি খোজ কাঢ়ি কাঢ়ি আহিছোঁ। এয়া চাওক মন্দিৰৰ সন্মুখখিনি। মন্দিৰত বহুত মানুহ, আহি ভালে লাগিল মানুহবোৰ দেখি। নতুন বছৰটো সকলোৰে শুভ হওক, তাৰে কামনা কৰিছোঁ। চাকি বাহিৰতে জ্বলাব দিছে, মই ছোৱালীকে জ্বলাব দিলোঁ চাকিখন। ভিতৰত জ্বলাব নিদিয়ে চাকি। মই মন্দিৰটো দেখাইছোঁ। সঁচাকৈ মন্দিৰটো বহুত ধুনীয়া, বহুত ভাল লাগিল আহি। লংকেশ্বৰ মন্দিৰৰ ভিতৰত এয়া লাইন চব
ভিতৰত এই ডাঙৰ পাথৰটো দেখিছেনে? এইটো শিৱলিংগ বুলি কোৱা হয়। এই পাথৰটো মানে জীৱিত, ইয়াত জীৱ থকা বুলি কয়। আগতে মানে বহুত সৰু আছিলে পাথৰটো, বাঢ়ি বাঢ়ি ইমান ডাঙৰ হৈ গৈছে, বহুত ডাঙৰ হৈছে, বহুত ঠাই আগুৰিছে, ওপৰলৈকে বহুত ঠাই মানে এৰিছে আৰু ভৱিষ্যতে বাঢ়িব বুলি। সেইটো চোৱাৰ কাৰণে মানুহ ইয়াত বহুত ভিৰ হয়। আৰু ইয়াত মনৰ যিবিলাক আশা থাকে, সেই আশাবোৰ যদি মনৰ ভাৱবোৰ প্ৰকাশ কৰি কয় তেতিয়া পূৰ্ণ হয়। আপোনাকে কৈছোঁ, আপুনিও কেতিয়াবা আহিব, ভাল লাগিব। মন্দিৰৰ এইখিনি বাহিৰৰ ভাগ, এইটো নন্দী হয়। নন্দীৰ কাণত মনৰ ভাৱবোৰ প্ৰকাশ কৰি ক'লে ফলে বুলি কয় আৰু আশাবোৰ পূৰ্ণ হয় বুলি কয়। সেইকাৰণে বহুত মানুহ কাণৰ ওচৰত কথা কোৱা। আৰু দুফালে দুটা ষাঁড় গৰু আছে। এয়া মন্দিৰটো চাওক। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। মন্দিৰটো চাই কেনেকুৱা পাইছে জনাব।